আব্দুল কালাম ছাৰে কৈছিল, কেতিয়াও ধুনীয়া চেহেৰাৰ মানুহ বিচাৰিব নালাগে, ই এদিন বুঢ়া হ'ব। কেতিয়াও ভাল ছালৰ মানুহ বিচাৰিব নালাগে, ই এদিন কোচ খাব। কেতিয়াও নিৰ্খুঁত শৰীৰৰ মানুহ বিচাৰিব নালাগে, এইটো এদিন সলনি হ'ব। কেতিয়াও সুন্দৰ চুলিৰ মানুহ বিচাৰিব নালাগে, ই এদিন বগা হৈ যাব, সৰিব। মাত্ৰ এখন ধুনীয়া হৃদয়ৰ মানুহ বিচাৰক, কাৰণ এখন ধুনীয়া হৃদয় সদায় ধুনীয়া হৈয়ে থাকিব। এটোপাল বিষে বহু পানী নষ্ট কৰি দিব পাৰে, আৰু এটা সৰু শিলে এখন ডাঙৰ গ্লাছ ভাঙি দিব পাৰে, আৰু এটা সৰু মিছা কথাই মানুহৰ গোটেই জীৱনটোকে ধ্বংস কৰি দিব পাৰে। সেয়ে মিছাৰ পৰা সদায় বিৰত থাকক। বিশ্বাস বস্তুটো বৰ আচৰিত। মানুহে জীৱনত যি পায় বিশ্বাস কৰিয়েই পায়, আৰু যি হেৰুৱাই বিশ্বাসৰ কাৰণেই হেৰুৱাই। জীৱনত যিয়ে এৰি নিদিয়ক কিয়, হাঁহি আৰু আশা এই দুটা বস্তু কেতিয়াও এৰি নিদিব, কাৰণ এই দুটা বস্তুৱে আমাক জীয়াই থকাত সহায় কৰে। তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে, সময়, কথা, সুযোগ। তিনিটা বস্তুৰ পতন হয়, অহংকাৰ, মিছা আৰু হিংসা। তিনিটা বস্তু বহুত মূল্যৱান, ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। মানুহে কয়, সেইজনৰ লগত কথা পাতক যাৰ লগত পাতি ভাল লাগে, কিন্তু মই ক'ব বিচাৰিছোঁ, কথা সেইজনৰ লগত পাতক যিজনে আপোনাৰ কথাবোৰ শুনি ভাল পায়। তিনিটা বস্তু হেৰুওৱা উচিত নহয়, শান্তি, আশা আৰু সততা। পৃথিৱীৰ সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মন জয় কৰা। যদি আপুনি আপোনাৰ কলিজাখন কাটি ৰান্ধিও খাবলৈ দিয়ে, তথাপিও মানুহে ক'ব, ধেৎ, নিমখ কম হৈছে। ক'লা বগা এইবোৰ ৰংহে, ধুনীয়া সকলোৱে হয়, ধুনীয়াৰ কোনো বৰণ নাথাকে। ভাল দৃষ্টিৰে চালে সকলো ধুনীয়া দেখি। সৰু কালত কষ্ট পালে চিঞৰি চিঞৰি কান্দিছিলোঁ, যাতে সকলোৱে শুনা পায়, আৰু এতিয়া কষ্ট পালে লুকাই লুকাই কান্দো, যাতে কোনেও বুজিব নোৱাৰে। মানুহে কয়, পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয়, কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। এজনী মায়ে এদিন তেওঁৰ পুত্ৰক ক'লে, বেটা, মোক হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম খুলি দিয়া। পুত্ৰই ক'লে, এইবোৰ তোমাৰ কাৰণে নহয় মা, তুমি নোৱাৰিবা। মাকে ক'লে, বেটা, মই শিকি ল'ম। পুত্ৰই ক'লে, মা, তুমি এইবোৰ শিকি কি কৰিবা? মাকে ক'লে, তোমাৰ লগত কথা পাতিম। তুমিতো এইবোৰতে ব্যস্ত থাকা ন, বন্ধুৰ লগত? মোৰ এইবোৰ থাকিলে মোৰ লগতো তুমি কথা পাতিবা। মোৰ বহুত মন যায় তোমাৰ লগত অলপ কথা পাতিব। বৃদ্ধ মা দেউতাৰ উপদেশ কাৰো ভাল নালাগে, কিন্তু বৃদ্ধ মা দেউতাৰ সম্পত্তিৰ ভাগ সকলোৱে বিচাৰে। আহকচোন কেইদিনমান পিছলৈ ঘূৰি যাওঁ। যেতিয়া মা দেউতাই হাতত ধৰি খোজ কাঢ়া শিকাইছিল, আঙুলিত ধৰি ক খ ABCD লিখা শিকাইছিল, যেতিয়া মাৰ নিচুকনি নুশুনাকৈ টোপনি অহা নাছিল, কিমান মধুৰ আছিল সেই দিনবোৰ। আজিও যেন সৰু হ'বলৈ মন যায়। কিন্তু বৰ্তমান আমি মোবাইল, ছ'চিয়েল মিডিয়াত ইমান ব্যস্ত হৈ গৈছোঁ যে পৰিয়ালৰ মাজত দূৰত্বৰ সৃষ্টি হোৱা দেখা গৈছে। এইবোৰ ব্যৱহাৰ কৰক, তাৰ মাজতে অকণমান সময় আপোনাৰ পৰিয়ালৰ কাৰণেও দিয়ক। আৰু যিসকলৰ ঘৰত শিশু আছে, হয়তো আপোনাৰ শিশুটিৰ ওপৰতো ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ পৰিব পাৰে। এজন মানুহে মাটিৰ কলহক এদিন প্ৰশ্ন কৰিলে, প্লাষ্টিক বটলত পানী ৰাখিলে গৰম হয়, আৰু কিন্তু তোমাৰ তাত ৰাখিলে ঠাণ্ডা থাকে কিয়? পানীটো একেই। মাটিৰ কলহে ক'লে, মই জানো মই মাটিৰে তৈয়াৰী, আৰু মাটিতে এদিন মিলি যাম, সেয়ে মই নিজে ঠাণ্ডা, সেইকাৰণে মোৰ তাত ৰখা পানীও ঠাণ্ডা। মাটিৰ কলহৰ পৰা আমি এইটো শিকিব পালোঁ, আমাৰ সন্তান বা প্ৰতিবেশীক আমি যি ৰূপত চাব বিচাৰোঁ, প্ৰথমে আমি নিজে তেনে হ'ব লাগিব। কিছুমানে কোৱা শুনিছোঁ, বৰ্তমান ভাল ছোৱালী পাবলৈ টান, ভাল ৱাইফ কেনেকৈ পাম? আচলতে তোমাৰ চকুৰ নজৰ নহ'লে চৰিত্ৰ বেয়া, সেইকাৰণে সকলোকে তেনেকৈ ভাবা। সৰুতে এটা কাহিনী পঢ়া মনত আছে। পুৱতি নিশা এটা ডাঙৰ পুখুৰীৰ এটা পাৰত এজন ঋষিয়ে স্নান কৰি আছিল। এনেতে আনটো পাৰে এজন চোৰে
তেওঁৰ কাম সমাপ্ত কৰি হাত ভৰি ধুবলৈ আহিছিল। ঋষিয়ে ভাবিছিল সেইটো মোৰ দৰে কোনোবা ঋষি স্নান কৰি ধ্যানত বহিব, আৰু চোৰে ভাবিছিল সেইটো মোৰ দৰে কোনোবা চোৰ ক'ৰবাত চুৰ কৰি আহিলে। ইয়াৰ পৰা এইটো বুজা যায় যাৰ চৰিত্ৰ যেনে তেওঁ আনকো তেনে বুলিয়ে ভাবে। এইটো আচলতে তেওঁৰ ভুল নহয়, কথাটো এনেকুৱা, ভালে পাই ভালক, যাবৰে পাই খালক। আজি মোৰ এটা অনুভৱ হ'ল, নিজৰ মোবাইলেৰে নিজৰ নম্বৰটো লগাই চালোঁ। উত্তৰ আহিল, যিটো নম্বৰত আপুনি সম্পৰ্ক কৰিব বিচাৰিছে সেইটো এতিয়া ব্যস্ত আছে। তেতিয়া মনলৈ আহিল, কোনোবা এজনে ঠিকেই কৈছিল, আনক লগ পাবলৈ সকলোৱে আগ্ৰহী, কিন্তু নিজক লগ পাবলৈ সকলো লাইন ব্যস্ত থাকে। আপুনি অকলশৰীয়া হৈছে নেকি? যদি হৈছে, চিন্তা নকৰিব। কিয় জানে? অকলশৰীয়া সেইজনেই হয় যিয়ে সঠিক সিদ্ধান্ত লয়। ভৰসা ভঙাসকলৰ শাস্তি এইটো হোৱা উচিত যাতে তেওঁলোকে আজীৱন নীৰৱতাক উপহাৰ হিচাপে পায়। তোমাৰ মা দেউতাই যদি তোমাক গালি দিয়ে, বেয়া নাপাবা। তেতিয়া এইটো ভাবিবা যে মা দেউতাই যদি গালি নিদিয়ে, কোনে দিব? সৰু কোনোবাই ভুল কৰিলে ক্ষমা কৰি দিয়ক। এইটো ভাবক, ভুল যদি সৰুৱেই নকৰে তেন্তে কোনে কৰিব? আচলতে এই পৃথিৱীত কোনেও কাকো লগ নিদিয়ে, সকলোৱে নিজক লৈ ব্যস্ত থাকে। জীৱনত কেৱল এটাই নিয়ম, তুমি নিজেই পৰিব লাগিব আৰু নিজেই উঠিব লাগিব। খং অকলেই আহে, কিন্তু ই আমাৰ সকলো ভাল লগত লৈ যায়। জীৱনত বিপৰীত পৰিস্থিতি আহিলে প্ৰভাৱ আৰু টকা পইচাই কামত নাহে, কেৱল স্বভাৱ আৰু সম্বন্ধহে কামত আহে। শৰীৰ ঠাণ্ডা ৰাখক, মগজু শীতল ৰাখক, চকুত লাজ ৰাখক, কথা নৰম ৰাখক, হৃদয়ত দয়া ৰাখক, খঙক কণ্ট্ৰলত ৰাখক, ব্যৱহাৰ চাফা ৰাখক আৰু ওঠত হাঁহি ৰাখক। তেতিয়া স্বৰ্গ যাবলৈ দৰকাৰ নাই, ইয়াতেই স্বৰ্গ বিচাৰি পাব। জীৱনত নিজে কৰা ভুলবোৰক হাঁহক, কিন্তু নিজকে কেতিয়াও মূৰ্খ বুলি নাহাঁহিব। কাৰণ কোৱা হয় যে অভাৱেই আৱিষ্কাৰৰ মূল। ঠিক তেনেদৰে আমি ক'ব পাৰোঁ যে ভুল হৈছে আৱিষ্কাৰৰ এটা প্ৰধান অংশ। কিয়নো বৈজ্ঞানিক থমাছ আলভা এডিছনে 999 বাৰ বিজুলী বাল্ব আৱিষ্কাৰ কৰাত ভুল হৈছে বুলি যদি বহি থাকিলেহেঁতেন, তেতিয়াহ'লে বিজুলী বাল্ব আৱিষ্কাৰ কৰিব নোৱাৰিলেহেঁতেন। মনত ৰাখিব, জীৱনত পিছুৱাই গৈ কোনেও ভুল শুধৰণি কৰিব নোৱাৰে, কিন্তু ভৱিষ্যত সুন্দৰ কৰিব পাৰে বৰ্তমানৰ কৰ্মৰে। গতিকে বৰ্তমানত সদায় গুৰুত্ব দিয়ক। অপৰাধ এটা সৰু শব্দ, কিন্তু ইয়াৰ ধাৰ ইমানেই তীক্ষ্ণ যে ই তেজৰ সম্পৰ্কৰ বান্ধোন ছিঙি পেলায়। সেইবোৰ সম্পৰ্ক অতি দুৰ্বল যিবোৰ কাৰোবাৰ কথা শুনি সহজে ভাঙি যায়।